নমস্কাৰ স্পেনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। সোণাপুৰ কলেজত সহকাৰী অধ্যাপক আৰু অন্যান্য 19টা পদ খালী হৈছে। আহকচোন পদকেইটাৰ বিষয়ে আমি আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে গম পাব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান হ'ব, এজ লিমিট কিমান বিচৰা হৈছে, কোৱালিফিকেশ্যন সকলোখিনি আমি এই ভিডিঅ'টো আলোচনা কৰিম। পদৰ ৰেজিগনেশ্যন হৈছে এছিষ্টেণ্ট প্ৰফেচৰ আৰু গ্ৰেড 3। টোটেল পদ হৈছে 19টা। HOD হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পষ্ট হৈছে মুকলি এটা। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী, MED, PhD ইন এডুকেশ্যন, 10 years of teaching experience in a teacher education institution, or 8 years of for an assistant professor. Diploma degree in education administration or leadership এইটো দৰকাৰী হ'ব আপোনালোকৰ। এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে পদ মুকলি হৈছে 10টা। হিষ্ট্ৰীৰ বাবে এজন, জিঅ'গ্ৰাফীৰ বাবে এজন, পলিটিকেল চায়েন্সৰ বাবে এজন, ইকনমিক্সৰ বাবে এজন, ইংলিছৰ বাবে এজন, আছামিছৰ বাবে এজন, হিন্দীৰ বাবে এজন, কমিউনিকেটিভ স্কিল ইন ইংলিছ 1, কমাৰ্চ বিজনেছ মেনেজমেণ্ট একাউণ্টেঞ্চিৰ বাবেও দৰকাৰী হৈছে। টোটেল 10জন। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে পদসমূহৰ বাবে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল ছায়েন্স অৰ লেংগুৱেজ উইথ মিনিমাম 55% মাৰ্কছ, BEd ডিগ্ৰী উইথ মিনিমাম 55% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড, National Eligibility Test or State Level Eligibility Test or Doctor of Philosophy in Education or in the concerned subject as prescribed by the UGC by the other this category post. Desirable ME, MEd with specialization in elementary education, PhD in education, Assistant Professor in Education Studies, Nongo post 5, 2 for 1 unit and 3 for 2 units. Education qualification বিচৰা হৈছে post graduate degree in education, MEd with minimum 55% marks or equivalent grade. Post graduation লাগিব educationত 55% marks with national eligibility test আপুনি qualify হ'ব লাগিব। NEET আৰু state eligibility test qualify হ'ব লাগিব। Assistant Professor in Health and Physical Education বাবে এটা পোষ্ট মুকলি কৰিছে। তাৰবাবে Master of Physical Education MPED with minimum 55% marks or each equivalent grade লাগিব। Assistant Professor in Arts Education বাবে পোষ্ট মুকলি কৰিছে এটা। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন পাৰফৰ্মিং অফ ভাৰ্চুৱাছ আৰ্টছ উইথ মিনিমাম 55% মাৰ্কছ অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেড। কাউন্সিলৰ কেৰিয়াৰ গাইডেন্স কাউন্সিলিঙৰ বাবে পোষ্ট হৈছে এটা। কোৱালিফিকেশ্যন হৈছে Assistant Professor in Education having guidance and counseling as one of the papers in MEd or a part-time counselor with an appropriate qualification in guidance and counseling. Desirable master degree in psychology or physiology, sociology or allied subject দৰকাৰ হ'ব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।